নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিখ্যাত শিক্ষক খানচাৰৰ কোচিং চেণ্টাৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছিল আৰু বৰ্তমান সময়ত তিনিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তিনিগৰাকীৰ নাম আহি পৰিছে তিনিগৰাকী ক্ৰমে গৌৰৱ আনন্দ আৰু অভিষেকক আটক কৰা হৈছে আৰক্ষী জেলত বৰ্তমান সময়ত তেওঁলোক কিয়নো খানচাৰৰ কোচিং চেণ্টাৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এই তিনিগৰাকী যুৱক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ খানচাৰৰ কোচিং চেণ্টাৰত লক্ষ্য কৰি গ্ৰেপ্তাৰ তিনি অভিযুক্ত এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হৈছে গৌৰৱ আনন্দ আৰু অভিষেক এই তিনিওগৰাকী বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈছে দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভগৱান স্বৰূপ খানচাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ কৰা হৈছিল 2 জুনত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল কোচিং চেণ্টাৰৰ সুৰক্ষাকৰ্মী শিক্ষক খানচাৰৰ কোচিং চেণ্টাৰত যোৱা 2 জুনত আক্ৰমণ সংঘটিত হয় ওচৰৰে আন এখন কোচিং প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তৰ ভিতৰত আছে জ্ঞানবিন্দু কোচিং চেণ্টাৰৰ সঞ্চালকো ইয়াৰ অৰ্থ ওচৰৰ কোচিং চেণ্টাৰৰ বিষয়বাবেও জড়িত হৈ আছে ঘটনাৰ আৰত বহু লোক জড়িত থকাৰ ইংগিত দিছে আৰক্ষীয়ে খানচাৰৰ প্ৰতিষ্ঠানত আক্ৰমণ চলোৱা তিনি অভিযুক্তক বৰ্তমান সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সমগ্ৰ ঘটনাৰ আৰৰ ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীয়ে সক্ৰিয় তদন্ত অব্যাহত ৰাখিছে এটা গুৰুত্বপূৰ্ণ খবৰ পাটনাৰ এই শিক্ষকগৰাকীক নিশ্চয় সকলোৱে চিনি পায় খানচাৰ বুলি পৰিচিত এইগৰাকী শিক্ষকক সকলোৱে চিনি পায় কিয়নো দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভগৱান স্বৰূপ এইগৰাকী খানচাৰে দুখীয়া ছাত্ৰ ছাত্ৰীক পাঠদান কৰাই আহিছে আৰু বাৰে বাৰে খানচাৰক আক্ৰমণ কৰা হয় আৰু এইবাৰ খানচাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ কৰে 2 জুনত ভয়ংকৰ আক্ৰমণ সংঘটিত হয় যাৰ ফলত খানচাৰৰ কোচিং চেণ্টাৰৰ সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হ'বলগীয়া হয় আৰু সমগ্ৰ ঘটনাৰ পিছতেই পাটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোচিং চেণ্টাৰৰ সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পিছতেই আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত আৰম্ভ কৰে আৰু তদন্তত বৰ্তমান সময়ত স্পষ্ট হৈছে তিনিগৰাকী যুৱকৰ নাম গৌৰৱ আনন্দ আৰু অভিষেক এই তিনিওগৰাকীৰ নাম বৰ্তমান আহিছে এই তিনিওগৰাকীয়ে খানচাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু বৰ্তমান আৰক্ষীয়ে এওঁলোকক গ্ৰেপ্তাৰ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ পাটনাৰ এইগৰাকী শিক্ষক খানচাৰক সকলোৱে চিনি পায় দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভগৱান স্বৰূপ খানচাৰে বিনামূলীয়াকৈ পাঠদান কৰে বিভিন্ন সময়ত দেখিবলৈ পাই আহিছো যে শিক্ষকসকলক যিসমূহ শিক্ষকে অনলাইন ক্লাছ কৰে বিনামূলীয়াকৈ পাঠদান কৰে তেওঁলোকক বিভিন্ন সময়ত লক্ষ্য কৰি অহা হৈছে আৰু বৰ্তমান 2 জুনত খানচাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ সংঘটিত কৰে নিশাৰ ভাগত কেইবাটাও গুলীচালনা কৰে আৰু তাৰ সমান্তৰালকৈ খানচাৰৰ কোচিং চেণ্টাৰৰ সুৰক্ষা কৰ্মীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় আৰু বৰ্তমান তিনিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিগৰাকীৰ নাম হৈছে গৌৰৱ আনন্দ আৰু অভিষেক এই তিনিওগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু খানচাৰে অভিযোগ উত্থাপন কৰিছে যে কাষৰ যিসমূহ কোচিং চেণ্টাৰ আছে তেওঁলোকৰ লোকো জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰা হৈছে গৌৰৱ আনন্দ অভিষেক আৰক্ষীৰ জালত এই তিনিওগৰাকীক বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভগৱান স্বৰূপ খানচাৰৰ কোচিং চেণ্টাৰত ভয়ংকৰ আক্ৰমণ হয় শিক্ষক খানচাৰৰ কোচিং চেণ্টাৰত 2 জুনত ভয়াৱহ আক্ৰমণ হয় ওচৰৰে আন এখন কোচিং প্ৰতিষ্ঠানৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খানচাৰে গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তৰ ভিতৰত জ্ঞানবিন্দু কোচিং চেণ্টাৰ খানচাৰৰ কোচিং চেণ্টাৰৰ কাষৰ যিখন কোচিং চেণ্টাৰ তাৰ এগৰাকী লোকৰো জড়িত থকাৰ সন্দেহ উপজিছে গতিকে লক্ষণীয় হ'ব এই ঘটনা কিমান দূৰ আগবাঢ়ে কিয়নো বাৰে বাৰে যিসমূহ শিক্ষকে বিনামূলীয়াকৈ পাঠদান কৰি আহিছে যিসমূহ শিক্ষকে কিছু কিছু ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰে নিৰপেক্ষভাৱে প্ৰশ্ন উত্থাপন কৰে তেওঁলোকক আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ইয়াৰ নতুন ঘটনা নহয় পূৰ্বতেও এনেকুৱা ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান খানচাৰৰ
কোচিং চেণ্টাৰত যি আক্ৰমণ হ'ল তাক লৈ কোচিং চেণ্টাৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আৰক্ষীয়ে এই সমগ্ৰ ঘটনাক লৈ অধিক ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় আৰু বৰ্তমান সময়ত তিনিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তিনিগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গৌৰৱ, আনন্দ আৰু অভিষেক এই তিনিওগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লক্ষণীয় হ'ব আৰু কোন কোন জালত পৰিব, কিয়নো যিসমূহ শিক্ষকে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছে, ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নিৰ্মাণ কৰি আহিছে, আমি দেখিবলৈ পাওঁ যিসমূহ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত হয় যে লাখ লাখ টকাৰ প্ৰয়োজন হয়, যি দৰিদ্ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সেইসমূহ এফৰ্ড কৰিব নোৱাৰে, দিব নোৱাৰে আৰু তেওঁলোকৰ কাৰণে খান ছাৰৰ দৰে বহু শিক্ষকে এনেকুৱা পদক্ষেপ লৈছে যি পদক্ষেপৰ ফলত বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। খান ছাৰৰ কোচিং চেণ্টাৰৰ পৰাই প্ৰত্যেক বছৰে বহু ছাত্ৰ ছাত্ৰীয়ে IAS APS হয় আৰু তেনেগৰাকী শিক্ষকৰ কোচিং চেণ্টাৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে, যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ খান ছাৰৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পিছতেই তিনিগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গৌৰৱ, আনন্দ, অভিষেক এই তিনিওগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।